গাইজ গুড মৰ্ণিং। যিহেতু বহুতে সুধি আছে ফৰেষ্ট গাৰ্ড আৰু AFPFৰ কাট অফ কিমান যাব। চ' এক্সপেক্টেড কাট অফ কম, যিহেতু বহুতে কমেণ্ট কৰি আছে। মই যিহেতু কাট অফৰ ভিডিঅ' নবনাওঁ বুলি ভাবি আছিলোঁ, কিন্তু এনেকুৱা কমেণ্ট খালি অনলি কাট অফ লাগে, এক্সপেক্টেড লাগে। মোৰ পৰা জানিব বিচাৰিছে যে কাট অফ কিমান যাব পাৰে। চ' ময়ো ভাবিলোঁ ইমানখিনি কমেণ্টছ ইমানখিনি ৰিকুৱেষ্ট কৰিছে যিহেতু কাট অফৰ ওপৰত, ফৰেষ্ট গাৰ্ড আৰু AFPFৰ ওপৰত। চ' ভাবিছোঁ আজি বনাই দিওঁ কাট অফ কিমান যাব পাৰে, বুজিছে নহয়। চ' মই এনালাইচিছ কৰি এটা এক্সপেক্টেড কাট অফ দিব পাৰিম, যিটো ৰিয়েলিটিটো হয়তো বেলেগো হ'ব পাৰে, কিন্তু এক্সপেক্টেড এটা এনালাইজ কৰি এটা আইডিয়া দিব পাৰিম যে কিমান কাট অফ যাব পাৰে। যিহেতু কাট অফটো কোনো ভগৱানেও দিব নোৱাৰে সঠিক কাট অফ, গম পাইছে নহয়। কিন্তু এটা আইডিয়া কৰিব পাৰি যে পোষ্ট আৰু ভেকেঞ্চি অনুযায়ী বা ৰিজাৰ্ভেশ্যন অনুযায়ী ক'ত কিমান কাট অফ যাব পাৰে। কিন্তু মই কাট অফৰ ভিডিঅ' মাজতে নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ইমান ৰিকুৱেষ্ট কিয় নাজানো, কেণ্ডিডেটবিলাকে কাট অফ মোৰ পৰা কাট অফ শুনিবলৈ ইমান ইচ্ছা কৰে। চ' সেইবাবে ভাবিলোঁ আজি কাট অফ ভিডিঅ'টো বনাই দিওঁ। ফৰেষ্ট গাৰ্ড আৰু AFPFৰ কাট অফ কিমান যাব পাৰে তাৰ ওপৰত বনাম, আৰু এনেই নবনাওঁ, এনালাইচিছ কৰি বনাম দেই গাইজ। তো গাইজ কি ফৰেষ্ট গাৰ্ডৰ টোটেল পষ্ট আছে 504টা, গম পাইছে নহয়। আৰু চেলাৰী ষ্ট্ৰাকচাৰটো পায় একেই, গেট পে' চেট পে' চব একেই 5600, কিন্তু পষ্ট আছে 504টা। কিন্তু ফৰেষ্ট গাৰ্ডত আপোনালোকৰ লাগে কিমান এজ, 18 পৰা 40 বছৰলৈকে এজ আছে ফৰেষ্ট গাৰ্ডত, গম পাইছে নহয়। 18 পৰা 40 বছৰলৈকে এজ আছে, আৰু লগতে আপোনালোকৰ কি বুলি কয় ৰানিং আছে, লং জাম্প আছে, আৰু আপোনালোকৰ ৱৰ্কিং টেষ্ট আছে, আৰু NCCৰ মাৰ্ক আছে, গম পাইছে নহয়। ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত যিহেতু ফৰেষ্ট গাৰ্ডটো বয়সটো বহুত দীঘলীয়াকৈ দিছে, 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব, গম পাইছে নহয়। জেনেৰেল কেণ্ডিডেটে 18 পৰা 40 বছৰলৈকে, আৰু কাষ্টৰখিনি নক'ব বাৰু, জেনেৰেল কেণ্ডিডেটে আপোনালোকে 18 পৰা 40 বছৰলৈকে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰে। তাতে কি এতিয়া বৰ্তমান এটা কাৰণে ফৰেষ্ট গাৰ্ডৰ কাৰণে এটা কথাই ভাল আছে, ফৰেষ্ট গাৰ্ডত বেছি ৰিজাৰ্ভেশ্যন নাই কিন্তু দেই গাইজ। ইমান ৰিজাৰ্ভেশ্যন নাই যে ABB ক্ষেত্ৰত যেনেকৈ এক্স ছাৰ্ভিচ কিবা ছাৰ্ভিচত তেনেকুৱা বহুত ৰিজাৰ্ভেশ্যন থাকে, কিন্তু ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত তেনেকুৱা আপোনালোকৰ ৰিজাৰ্ভেশ্যন দেখিবলৈ পোৱা নাযায়। FMO কি বহুতখিনি ডিপাৰ্টমেণ্টত যেনেকুৱা আছিলে মিলিটাৰী এফেক্টে, এইবিলাক আপোনালোকৰ দেখিবলৈ পোৱা নাযায় ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। আৰু লগতে আপোনালোকে এক্স ছাৰ্ভিচমেনৰ কাৰণে কিন্তু 10টা পষ্ট ৰিজাৰ্ভেশ্যন আছে। যি 504টা পষ্ট আছে, 504টা পষ্টৰে এক্স ছাৰ্ভিচমেনৰ কাৰণে 10টা পষ্ট ৰিজাৰ্ভেশ্যন আছে ফৰেষ্ট গাৰ্ডৰ। জেনেৰেল ল'ৰাৰ কাৰণে 193টা পষ্ট আছে, আৰু ছোৱালীৰ কাৰণে আপোনালোকৰ 83টা পষ্ট আছে ফৰেষ্ট গাৰ্ডত, গম পাইছে নহয়। OBC ল'ৰাৰ কাৰণে 76টা পষ্ট, আৰু ছোৱালীৰ কাৰণে 36টা পষ্ট। টি টাইপৰ ল'ৰাৰ কাৰণে 2টা পষ্ট আছে, আৰু ছোৱালীৰ কাৰণে 1টা পষ্ট আছে। বাকী পষ্টখিনিৰ কথা ইমান নকওঁ, আপোনালোকৰ ওপৰত উলিয়াই দিছোঁ, আপোনালোকে নিজে চাই লওক ক'ত কিমান পষ্ট আছে। যিহেতু পষ্টখিনিৰ কথা কৈ থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব, চ' পষ্টখিনি আপোনালোকৰ ছাইটত উলিয়াইছোঁ, আপোনালোকে নিজে চাই লওক ক'ত কিমান পষ্ট আছে। আৰু এটা কথা জনাই দিওঁ, আগৰবাৰ আছিল 1226টা পষ্ট গাইজ, গম পাইছেনে। আগৰবাৰ পষ্ট আছিল ফৰেষ্ট গাৰ্ডত 1226টা পষ্ট, কিন্তু আপোনালোকৰ এইবাৰ বৰ্তমান আহিছে কিমান 504টা, গম পাইছে নহয়। আগতে কিমান আছিল 1226, আৰু এইবাৰ আহিছে 504টা। যিহেতু দেখিছে আপোনালোকে 1204 আৰু 504 ক'ত ডিফাৰেঞ্চ আছে, আপোনালোকে নিজে ভাবি চাওক। 1204 5 দুগুণ 1000 হয়হে, 504 দুগুণ কিমান 1008টা, 2 টাইমছ, এগুণ বেছি তাতকৈ। আপোনালোকে এগুণ বেছি পষ্ট আগৰবাৰত আছিলে, কিন্তু এইবাৰ এগুণ কম, গম পাইছে নহয়। আগৰবাৰ যিহেতু কাট অফ কিমান গৈছে এইটো আপোনালোকক জনাই লওঁ। আগৰবাৰ কাট অফ জনোৱাৰ আগতে আপোনালোকক এটা কথা জনাই দিওঁ যে ছোৱালীৰ 26 কিলোমিটাৰ, ল'ৰাৰ 26 কিলোমিটাৰ ৱৰ্কিং টেষ্ট হয়, আৰু ছোৱালীৰ 16 কিলোমিটাৰ ৱৰ্কিং টেষ্ট হয় ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। আগৰবাৰ যিহেতু আপোনালোকৰ কাট অফ লিষ্ট যেনেকৈ মাৰে আছাম পুলিচ বা ক্ষেত্ৰত, কিন্তু ফৰেষ্ট গাৰ্ড বা AFPF কনষ্টেবলৰ ক্ষেত্ৰত কাট অফটো আপোনালোকৰ আগৰবাৰ 2023ত যিখিনি ভেকেঞ্চি ওলাইছিল, আপোনালোকৰ 1226টা ভেকেঞ্চি ওলাইছিল। 1226টা ভেকেঞ্চিত কিন্তু আপোনালোকৰ কাট অফ লিষ্ট মাৰা নাছিল। অনলি কোনে আপোনালোকৰ ফিজিকেল হেৰি কৰি পিনে কোনে ৱৰ্কিং টেষ্টলৈ যাব পাৰিছিল সেইখিনিহে আপোনালোকৰ মাৰিছিলে, কিন্তু মাতিছিলে নাম। কিন্তু কোনে কিমান কাট অফ কাটি দিলে সেইটো কিন্তু দেখুওৱা নাছিলে। এইটো কথা মনত ৰাখিব। তেবু কমিউনিটিত পোষ্ট কৰি কিমান কাট অফ মাৰিছিলে সেইটো মোৰ তাত আছে এতিয়া ৰিজাল্ট বৰ্তমান। যিহেতু আপোনালোকৰ টোটেল আপোনালোকৰ 40 মাৰ্ক থাকে, গম পাইছে নহয়। 40 মাৰ্ক লং জাম্প আৰু ৰানিঙত 20 40 মাৰ্ক থাকে, গম পাইছে নহয়। আগৰবাৰ আপোনালোকৰ জেনেৰেলৰ মাতিছিল 31.69 পৰাও কেণ্ডিডেটে আপোনালোকৰ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ফিজিকেল টেষ্ট পাছ কৰি আপোনালোকৰ ৱৰ্কিং টেষ্ট দিবলৈ গৈছিল 31.69 পৰা। গাইজ কাষ্টৰ ক্ষেত্ৰত আপোনালোকৰ 31.26 পৰাই দেখা গৈছে আগৰবাৰ কাট অফ। যিহেতু আগৰবাৰ কাট অফ কম গৈছে কিয় কাৰণে, ভেকেঞ্চি বেছি আছিল। কম কিমানত 31.26, 31 মান যোনে পাইছিলে আগৰবাৰ, সিহঁতি কি বুলি ৱৰ্কিং টেষ্ট দিবলৈ যাব পাৰিছিল, গম পাইছে নহয়, ক্ষেত্ৰত ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। চ' এইবাৰ যিহেতু পষ্ট কম, আপোনালোকে নিজে গম পাইছে, এগুণে পষ্ট কম, 500 এইফালে 1200 ক'ত ডিফাৰেঞ্চ কিমান আপোনালোকে নিজে ভাবি চাওক। তো এইবাৰ কিমান যাব পাৰে মোৰ হিচাপত, যিহেতু বহুতে সুধি আছে, মোৰ হিচাপত জানিবলৈ বিচাৰিছে। মই আপোনালোকক যিটো ছেফ স্ক'ৰ, এইবাৰ যদি পায় ছেফ স্ক'ৰ হ'ব পাৰে তাৰ ওপৰত জনাম। জেনেৰেল কাষ্টৰ হ'লে, জেনেৰেল কেণ্ডিডেট হ'লে এইবাৰ আপোনালোকে
টোটেল মানে যিহেতু পোষ্ট কম আপোনালোকে নিজে গম পাইছে 506টা আছে আৰু ইফালে সিবাৰ কিমান আছিল তেতিয়া কম্পিটিশ্যন কম আছিল এতিয়া আৰু কম্পিটিশ্যন বাঢ়ি বাঢ়ি গৈ থাকে দিনক দিনে আৰু যিমান দিন হয় সিমানে কাট অফটো সদায় কমি নাথাকে বাঢ়ি বাঢ়িহে গৈ থাকে গম পাইছে নহয় চ' এইবাৰ কাট অফ কিমান যাব এইবাৰ ফৰেষ্ট গাৰ্ডত আপোনালোকৰ 32 পইণ্ট যদি 50 পায় 56 বা 60 মান পায় 32 পইণ্ট তেতিয়াহে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত নাম আহিব কিন্তু এইটো কথা মনত ৰাখিব ফৰেষ্ট গাৰ্ডত যদি আপোনালোকে নাম আনিবলৈ মন আছে জেনেৰেল কেণ্ডিডেট হয় 32 পইণ্ট আপোনালোকে 50 বা 60 বা 70 তেনেকুৱা মাৰ্ক পালে আপোনালোকে ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত নিশ্চিন্ত মনে থাকক এইবাৰৰ ক্ষেত্ৰত আৰু যদি কাষ্টৰ কেণ্ডিডেট হয় যিকোনো কাষ্টই নহওক কিয় যিকোনো কাষ্ট হ'লেও আপোনালোকে যদি ফৰেষ্ট গাৰ্ডৰ ৱৰ্কিং টেষ্টত যাবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে 32 পাবই লাগিব 32 হ'লে আপোনালোকৰ ছেভ স্ক'ৰ বুলি ধৰি থৈ দিয়ক ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত বুজিছে নহয় যিহেতু আগৰবাৰ পোষ্ট বেছি কাৰণে কাট অফ কমি গৈছে কিন্তু এইবাৰ পোষ্ট কম তাতে আৰু কম্পিটিশ্যনো বেছি সেইবাবে আপোনালোকে ইমানখিনি মাৰ্ক পালেহে আপোনালোকৰ ছেভ স্ক'ৰ হ'ব গম পাইছে নহয় চ' ইমানখিনিয়ে জনাই দিলোঁ আপোনালোকে যিহেতু কাট অফৰ কথা সুধি থাকে মোৰ পৰা জানিবলৈ বিচাৰে সেইকাৰণে মই ভাবিছোঁ আপোনালোকক জনাই দিয়াটো উচিত হ'ব চ' ইমানখিনি মোৰ আইডিয়া মতে কয় চ' আপোনালোকক সেই আইডিয়াটো শ্বেয়াৰ কৰিলোঁ আৰু গোটেই বস্তুখিনি বুজি পেনেহে আপোনালোকক কৈছোঁ যে এনেই মই মুখতে বকি দিয়া নাই গম পাইছে নহয় চ' এতিয়া বৰ্তমান আহোঁ AFPF কনষ্টেবললৈ AFPF কনষ্টেবলৰ কিন্তু আপোনালোকৰ বয়সটো সকলোৱে গম পায় যিহেতু 18 to 25 বছৰ OBC 3 বছৰ ৰিজাৰ্ভেশ্যন থাকে SC 5 বছৰ ৰিজাৰ্ভেশ্যন থাকে তেনেকুৱা মানে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 to 25 বছৰ AFPF থাকে আৰু ফিমেলৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন থাকে যিহেতু বহুত কম পোষ্ট থাকে AFPF ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত এইবাৰ বৰ্তমান আপোনালোকৰ AFPFত পোষ্ট আছে 405টা গম পাইছে ন 405টা আপোনালোকৰ AFPFত পোষ্ট আছে তাৰে জেনেৰেল ল'ৰাৰ কাৰণে 116টা আৰু ছোৱালীৰ কাৰণে 13টা পোষ্ট আছে গম পাইছে নহয় বাকী বেছি কাষ্ট ৱাইজ কৈ নাযাওঁ যিহেতু কাষ্ট ৱাইজ কৈ গ'লে সময় দীঘলীয়া হৈ গৈ থাকিব চ' আপোনালোকৰ ওপৰত দেখুৱাই দিছোঁ কাৰ কিমান পোষ্ট আছে আপোনালোকে নিজে চাই লওক কাষ্টৰখিনি বা হেৰিখিনি কিমান পোষ্ট আছে নিজে চাই লওক আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPF দুইটাই যিহেতু প্ৰচেছটো একে হয় লং জাম্প আৰু ৰানিং গম পাইছে ন 40 মাৰ্কৰ হয় চ' লং জাম্প আৰু ৰানিং ফৰেষ্ট গাৰ্ড কিন্তু AB ক্ষেত্ৰত আপোনালোকৰ চিনাপো থাকে কিন্তু ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবলত চিনাপটো নাথাকে অনলি লং জাম্প আৰু ৰানিং থাকে গম পাইছে নহয় তো আগৰবাৰ পোষ্ট আছিল 981টা আগৰবাৰ ফৰেষ্ট AFPF কনষ্টেবলত আপোনালোকৰ টোটেল পোষ্ট আছিল 981টা আৰু এইবাৰ কিমান আছে 405টা মানে এগুণে বেছি 4 দুগুণ 800 হয় বা 810টা হ'ল 405 হ'ল আগৰবাৰ কিমান আছিল 900 কিমানটা 981টা পোষ্ট আছিলে নিজে ভাবি চাওক আগৰবাৰতকৈ মানে পোষ্ট 50%তে কম গম পাইছে নহয় যেহেতু আপোনাৰ আগৰবাৰত যিখিনি কেণ্ডিডেট আছিল ইয়াত কিন্তু ৰিজাৰ্ভেশ্যন অলপ কম আছে বেলেগৰ তুলনাত আসাম পুলিচৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন কম আছে আসাম পুলিচৰ যিমান ৰিজাৰ্ভেশ্যন আছে কিন্তু ফৰেষ্ট গাৰ্ড বা AFPFত আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো ইমান নাই চ' আপোনালোকৰ মানে কি আগৰবাৰ মানে যিটো কাট অফ মাৰিছিল আগৰবাৰ কাট অফত যোনবিলাক কেণ্ডিডেট যাব পাৰিছিল যিহেতু কাট অফটো মাৰা নাছিল দেই ফৰেষ্ট গাৰ্ড AFPF এইবিলাকো কাট অফ মাৰা নাছিল অনলি আপোনালোকৰ হেৰিৰ কাৰণে মাৰিছিলে চ' আগৰবাৰ কিমান কেণ্ডিডেটে পাইছিলে আপোনালোকৰ 31.26 পৰাই আপোনালোকৰ টানিছে আপোনালোকৰ নেক্সট ফেজৰ কাৰণে গম পাইছে নহয় চ' এইবাৰ কিমান পাব লাগিব আপোনালোকে নিজে ভাবক যিহেতু পোষ্টটো 50% কম আছে 50%তকৈ বেছি পোষ্ট কম আছে তো এইবাৰ কিমান পাব লাগিব আপোনালোকে নিজে ভাবক এটা মানে অনুমানিক আইডিয়া কৰিবলৈ গ'লে আপোনালোকৰ এতিয়া বৰ্তমান যিখিনি পোষ্ট আছে AFPFৰ ক্ষেত্ৰত আপোনালোকে বহুত পাব লাগিব যিহেতু 32.70 মান পালেহে আপোনালোকে জেনেৰেল কাষ্টৰ হ'লে AFPFত নাম আহিব এইটো কথা মনত ৰাখিব যিহেতু কম্পিটিশ্যন বহুত হৈছে এইবাৰ গম পাইছে ন কম্পিটিশ্যন প্ৰত্যেকবাৰে বাঢ়ি গৈ আছে 32.70 পালেহে আপোনালোকৰ AFPF কনষ্টেবলত নাম আহিব আৰু লগতে আপোনালোকৰ যিটো কাষ্ট হয় কাষ্টত 32.20 মান পালে আপোনালোকৰ AFPF কনষ্টেবলত নেক্সট ফেজৰ কাৰণে যাব পাৰিব মোৰ হিচাপত কৈ দিলোঁ যিটো আইডিয়া তো গাইজ বহুতে সুধি থকাৰ কাৰণে মই বনাই দিলোঁ যিখিনি কাট অফ মোৰ আইডিয়াৰ মতে হয় মানে যিখিনি মই এনালাইজ কৰিছোঁ যিখিনি গম পাইছোঁ এইখিনি ইমানখিনিৰ ভিতৰতে কাট অফ থাকিব আৰু লগতে বেছিকৈও কোৱা নাই কমকৈ কোৱা নাই যিটো এক্সপেক্টেড হ'ব পাৰে যিটো মানে মোৰ ফালৰ পৰা হ'ব পাৰে আপোনালোকে জানিব বিচৰাৰ কাৰণে মই কাট অফটো জনাই দিলোঁ চ' ইমানখিনি কাট অফ হ'ব পাৰে মোৰ হিচাপত যদি আপোনালোকে এইটো এক্সপেক্টেড হয় এইটো ৰিয়েলিটি নহয় যিটো আপোনালোকে সুধিছিল চ' মই কেলকুলেশ্যন বা এনালাইচিছ কৰি অলপ আইডিয়া কৰি মই জনাই দিলোঁ আপোনালোককো আৰু এটা কথা জনাই দিওঁ যিখন আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPF এইখিনি আপোনালোকৰ চিলেবাছ পায় ছেম দুইটাই ছেম চিলেবাছ আৰু আপোনালোকৰ 8, 9, 10 লেভেলৰ আপোনালোকক কুৱেশ্যন কাটিব আৰু লগতে আপোনালোকৰ চিলেবাছখন চাই লওক আৰু কুৱেশ্যন নিগেটিভ মাৰ্ক নাই আৰু AFPF আৰু ফৰেষ্ট গাৰ্ড ছেম চিষ্টেম খালি AFPFত লং জাম্প আৰু ৰানিং আছে আৰু ফৰেষ্ট গাৰ্ডত আপোনালোকৰ লং জাম্প ৰানিং আৰু 26 কিলোমিটাৰ ৱকিং টেষ্ট আছে গম পাইছে নহয় সেইটোৱে ডিফাৰেঞ্চ আছে ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত তো গাইজ ফৰেষ্ট গাৰ্ড AFPF আৰু ABUB ৰিটেন যিহেতু একে 9, 10 লেভেলৰ আৰু লগতে চিলেবাছো একে চ' আপোনালোকে যিখিনি কিতাপ মই ডেছক্ৰিপশ্যনত দি থৈছিলোঁ এইখিনি মেইন ইম্পৰ্টেণ্ট কিতাপখিনি মোৰ ডেছক্ৰিপশ্যনত পাব আৰু লগতে আপোনালোকৰ ছাপ্লিমেণ্ট লাগে ভাল জোতা লাগে মোৰ ডেছক্ৰিপশ্যনত ৰাখি থৈ দিম যিহেতু শ্বুজবিলাক ভাল শ্বুজযোৰ পিন্ধি ৰানিং কৰিলে ভাল যিহেতু ফিজিকেল আছে বৰ্তমান ফাৰ্ষ্ট ফেজত সেইকাৰণে আপোনালোকে ভাল জোতা বা আপোনালোকৰ ভাল কিতাপ যিখিনি মানে বেষ্ট লাগতিয়াল বস্তু মই গোটেইখিনি প্ৰটিন পাউডাৰ যিখিনি মানে বেষ্ট হয় বেষ্টৰ যিখিনি মই ইউজ কৰিছিলোঁ গোটেইখিনি আপোনালোকৰ ডেছক্ৰিপশ্যনত থৈ দিছোঁ আপোনালোকে যদি মন যায় ল'ব পাৰে তাৰপৰা কিনিব পাৰে চ' আজি ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ